সাহিত্য সভাৰ অনুষ্ঠানত মৰ্মিতাৰ হিন্দী গীত, আনন্দতে যুৱকৰ অৰ্ধ উলংগ নৃত্য। বৰ্তমান অসমত চৰ্চিত এটি নাম মৰ্মিতা মিত্ৰ। শেহতীয়াকৈ অসম সাহিত্য সভাৰ সৈতে মৰ্মিতা মিত্ৰ বিতৰ্কত সোমাই পৰিছে। সাহিত্য সভাৰ অনুষ্ঠানত শুনা গ'ল মৰ্মিতাৰ মুখত জিলেলে আই এম এ ডিস্কো ডান্সাৰ আদি গীত। সাহিত্য সভাৰ বাবে বিতৰ্ক কোনো নতুন কথা নহয়। সেয়া লাগিলে সাহিত্য সভাৰ অনুষ্ঠান বা নিৰ্বাচনেই নহওক কিয়, সকলো মৰ্যাদা লাঘৱ কৰি সাহিত্য সভাই এতিয়া তেওঁলোকৰ কিছুমান আজব কাণ্ডৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। সাহিত্য সভা এক জাতীয় অনুষ্ঠান। ইয়াৰ দায়িত্বত থকাসকলৰ অনুষ্ঠানটোৰ প্ৰতি বিশেষ দায়বদ্ধতা আছে। যি সময়ত সাহিত্য সভাই অসমত প্ৰতিনিধিত্ব কৰিব লাগিছিলে, অসমৰ গৌৰৱ হ'ব লাগিছিল, সেই সময়ত সাহিত্য সভাই এতিয়া কেৱল বিতৰ্কৰ সৃষ্টি কৰাৰ অন্য এক নাম হৈ পৰিছে। বৰ্তমান অসমত চৰ্চিত এটি নাম মৰ্মিতা মিত্ৰ। জবিনৰ গীত গাই ব্যতিক্ৰমী উচ্চাৰণেৰে এগৰাকী বংগকন্যাই অসমৰ ৰাইজৰ মন মুহিছে, যাৰ বাবে হয়তো বিহু অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সাহিত্য সভাৰ অনুষ্ঠানলৈ কেৱল মৰ্মিতা মিত্ৰৰে নাম। শেহতীয়াকৈ অসম সাহিত্য সভাৰ চিপাঝাৰৰ কৰোৱাৰ কেতকী সাহিত্য সভাৰ ৰূপালী জয়ন্তী অনুষ্ঠানত গীত পৰিৱেশন কৰে মৰ্মিতা মিত্ৰই। ভাষা জননীৰ এই অনুষ্ঠানত মৰ্মিতাই এটাৰ পাছত আনটো জনপ্ৰিয় গীত পৰিৱেশন কৰে। এই অনুষ্ঠানতে মৰ্মিতাই জিলেলেৰ পৰা আৰম্ভ কৰি আই এম এ ডিস্কো ডান্সাৰ গীত পৰিৱেশন কৰে, য'ত একাংশ উদণ্ড যুৱকে নিৰ্লজ্জ নৃত্য পৰিৱেশন কৰে। ইতিমধ্যে এই অনুষ্ঠানৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য'ত মৰ্মিতাই মঞ্চত হিন্দী গীত পৰিৱেশন কৰি থকাৰ বিপৰীতে একাংশ অৰ্ধ উলংগ যুৱকে মূৰত হেলমেট পিন্ধি মাটিত নাচি বাগৰি নৃত্য পৰিৱেশন কৰা দেখা গৈছে।